ফুটে পায় খবরতার সকলকে নিয়া তোমায় পাহি পাহুয়াল দেখা সংখ্যা কি হলো সংখ্যা কি হলো আকৌ যদি যাবার আগে সদায় ঘাটলৈ নৈ পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ সুখে কোনে দানবতার গান হররতা মানবতার আজি প্রিয় देव सुपूजित सद्गुणवर्षिणि शान्ति जय जय हे मधुसूदन कामिनि लक्ष्मी जय कल्मषनाशिनि कामिनि क्षीरसमुद्रममङ्गलरूपिणि नन्दनिवासिनि मंगलदायिनि अम्बुजवासिनि देवगणाशतपादयुते जय जय हे मधुसूदन कामिनि लक्ष्मी जय Jogni la
mosade, hai mosade, bagurumba, hai bagurumba, bagurumba, hai bagurumba, doi ziri ziri samu kinkiri, sonani zinziri, hai zinziri, hai zinziri, doi ziri ziri samu kinkiri, sonani zinziri, hai zinziri, hai zinziri, bagurumba, hai bagurumba, bagurumba, hai bagurumba, thuri mari nilai dausen, jogni lagawalai dausen, gosar 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 mosade, baideng lai sindeng lai mosade, hai mosade, hai mo সকলোকে ধন্যবাদ জনাইছো কিয়নো তেওঁলোক সকলোৱে আমাৰ সমাজখনৰ হকে কাম কৰিবলৈ কুণ্ঠাবোধ নকৰি দৃঢ়তাৰে আগবাঢ়ি আহিছে আৰু সেয়েহে তেওঁলোক সকলোৱে একোজন ধন্যবাদৰ পাত্ৰ আসলতে এনএছএছে আমাক সমাজ এখনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উনুকিয়াই দিয়ে আৰু আৰু সামাজিক দায়বদ্ধতা শিকাৰ আটাইতকৈ উপযুক্ত সময়খিনিতে এনএছএছে আমাক সামাজিক দায়বদ্ধতা কৰ্তব্য আদি বিভিন্ন ধৰণৰ কথাবিলাক জনাৰ এটি সুযোগ দিয়ে আৰু সেয়েহে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকো বহুত বহুত ধন্যবাদ জনাইছো যে তেখেতসকলে আমাক এই এনএছএছৰ দৰে সুবিধা আনি দিছে আৰু ক'বলৈ গ'লে যে এনএছএছৰ যোগদান কৰাটোৱে বা এনএছএছৰ জড়িত হোৱাটোৱে এটা গৌৰৱৰ কথা এনএছএছৰ কিয়নো আমি সকলোৱে এক্সপিৰিয়েঞ্চো কৰিছো এইটো যে আমি আমাৰ পালাৰা সমাজখনৰ লগতে হওক বা ইয়াৰ জৰিয়তে আমি এখন সমাজৰ লগত জড়িত হওঁ সমাজ এখনৰ প্ৰতি থকা দায়বদ্ধতা আমাৰ কৰ্তব্য আদি সকলোবোৰ আমি শিকিবলৈ পাওঁ বা জানিবলৈ পাওঁ আৰু হয়তো আমাৰ যেতিয়া এনএছএছৰ আমাৰ ভলেণ্টিয়াৰসকলে এই সকলোবোৰ চাফ চিকুণ কৰে তেতিয়া আসলতে ছাৰ ক'বলৈ গ'লে আমাৰ চৌপাশটো লেতেৰা কৰাত বহুতখিনি ভূমিকা হয়তো আমাৰ ছাত্ৰ সমাজৰো আছে যেতিয়া তেওঁলোকে চিপছ চকলেটৰ পেকেটবোৰ ইফালে সিফালে পেলাই দিয়ে আৰু এই সময়ত হয়তো আমাৰ এনএছএছৰ ভলেণ্টিয়াৰসকলে এবাৰ হ'লেও সেই কথাটো চিন্তা কৰিব যে এদিন আমি এনেকৈ তুলিছিলোঁ সেই ঠাইখিনি লেতেৰা হৈ আছিল চ' হয়তো তেওঁলোকে সেই কামটো আৰু দুনাই নকৰে আৰু তেওঁলোকৰ মনত হয়তো এইটো সদায় খেলাব যে তেওঁলোকে আমাৰ চৌপাশটো সদায় ভালদৰে ৰাখিব লাগিব আৰু সেয়েহে এনএছএছৰ ভলেণ্টিয়াৰ হিচাপে আমি সকলোৱে গৌৰৱান্বিত ধন্যবাদ এটা এনএছএছ ক্লাবে আৰু তেখেতক অভিবাদন জ্ঞাপন কৰিম এনএছএছ ক্লাব শুরু ধন্যবাদ
আমি এগৰাকী শিক্ষাগুৰুৰ পৰা গম পাইছোঁ যে সমাজৰ কল্যাণৰ জৰিয়তে ব্যক্তিত্বৰ বিকাশ হৈছে এনএছএছৰ থিম। এনএছএছৰ জৰিয়তে আমি প্ৰথম দিনা যোগাসন কৰিছিলোঁ, যিবোৰ শৰীৰৰ বাবে খুবেই ভাল, আৰু দ্বিতীয় দিনা SSB গ্ৰুপ আহিছিল। তেওঁলোকে আমাক জুইৰ পৰা বানপানীৰ পৰা কেনেকৈ বাচিব পাৰে সেই বিষয়ে কিছু আভাস দিছিল। আৰু তৃতীয় দিনা আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল, আৰু ফ'ৰ্থ দিনা আমি গোটেই পালাৰৰ বজাৰখন চাফা কৰিছোঁ। খুবেই ভাল লাগিছে যে আমি সমাজৰ কাৰণে কিছু কৰিব পাৰিছোঁ। ইয়াত আমি বাতৰি কাকত টিভিত দেখোঁ যে কিছু যুৱক যুৱতীয়ে ঝাৰু লৈ চাফা কৰিছে। মোৰ মন যায় চাফা কৰিবলৈ। এইবাৰ মোৰ মনৰ আশা পূৰণ হ'ল। আৰু ইয়াত আমাৰ শিক্ষাগুৰু হিৰেণ ছাৰেও বহুত সহায় কৰিছে। তেখেতে আৰ্টছৰ গোটেই কেইজন শিক্ষাগুৰুৰ ভিতৰত তেখেতে আগবাঢ়ি আহিছে। তেখেতে সমাজৰ বাবে কিছু কাম কৰিবলৈ, আৰু বিভিন্ন ছাৰেও আমাৰ প্ৰিন্সিপাল ছাৰেও আমাক সকলোকে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে। সেই ধন্যবাদ জনাম। তুমি যে ভাবিছা মইনো বৰ ধুনীয়া কছাৰী, তুমি যে ভাবিছা কছাৰী, মইনো বৰ ধুনীয়া কছাৰী, সেই তোমাতকৈ ধুনীয়া নাই কছাৰী, সেই ছোৱালৰ দাঁত কটাৰী, কৈছিল যে এনএছনো কি তাৰ বিষয়ে জানিবলৈ। সেই পৃষ্ঠা দুখন পঢ়ি পিনে মই গম পাইছিলোঁ যে এই এনএছ সংস্থাটো সমাজৰ উন্নতিৰ বাবে কাম কৰে, নতুবা সমাজৰ লগত কিছু জড়িত। এই সমাজৰ লগত জড়িত হ'বৰ বাবে মই এই সংস্থাটোত অংশগ্ৰহণ কৰিছিলোঁ। এই সংস্থাটোত অংশগ্ৰহণ কৰি ফাৰ্ষ্ট ডে মই আহি ইয়াত গম পালোঁ যে যদি সমাজখনত কিবা দুৰ্ঘটনা হয় বা ধৰক ভূমিকম্প হয়, জুই লাগে, কেনেদৰে উদ্ধাৰ কৰিব লাগে, ইয়াত কিছুমান আভাস দিয়া হয়। এই কেম্পটোত মই অংশগ্ৰহণ কৰি বহুতেই সুখী বুলি ভাবিছোঁ। আৰু মোৰ এই যিখিনি অভিজ্ঞতা হৈছে এইখিনি যাতে মই সমাজত প্ৰয়োগ কৰিব পাৰোঁ তাৰ প্ৰতি মই দীৰ্ঘ সংকল্প ল'লোঁ।
Thank you.